ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ জুন জুলাই আগষ্টৰ এই সময়খিনি এটা ভাল প্ৰতিফলন দেখিব কেৰিয়াৰ স্বাস্থ্যৰ আপোনালোকৰ চাকৰি ক্ষেত্ৰতে হওক ব্যৱসায় ক্ষেত্ৰত বৈবাহিক জীৱন প্ৰেম জীৱন শিক্ষাৰ আপোনালোকে এই সময়খিনিত কিন্তু অলপ সাৱধানো হ'ব লাগিব ভাল খবৰো কিছু লাভ কৰিব কিন্তু সতৰ্কতা অৱলম্বন কৰিলে উপকৃত হ'ব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছোঁ এই ভিডিঅ'টো হৈছে চন্দ্ৰমা গতি আধাৰিত ৰাশিফল 2025 চনৰ ৰাশিফল অনুসৰি বিশেষকৈ জুন মাহত আপোনালোকে নিজৰ কৰ্মৰ প্ৰতি কিন্তু সজাগ হৈ থকাৰ লগতে আপোনালোকে নিজৰ আধাৰ কামখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত চেষ্টা কৰি আপুনি সফল হ'ব পাৰে বিশেষকৈ এই সময়খিনিত কৈছে যে অৰ্থাৎ জুন মাহত আপোনালোকৰ আধাৰ কামখিনি পূৰণ হ'ব পাৰে বিশেষকৈ আপোনালোকে যদি চেষ্টা কৰে নিশ্চয়কৈ উপকৃত হ'ব জুন মাহৰ শেষত হ'লেও বিশেষকৈ আপোনালোকৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে সপোনবোৰ পূৰণ কৰাৰ বাবে অহৰহ চেষ্টা চলাব বুলি কৈছে আৰু চেষ্টাত কেতিয়াবা আপোনালোকৰ বিফলো হ'ব পাৰে কেতিয়াবা সফলো হ'ব পাৰে গতিকে এই সময়খিনিত নিজৰ কিন্তু যি আপোনালোকৰ একাগ্ৰতা নিজৰ ধৈৰ্য বজাই ৰাখি আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে একে সময়তে জুন মাহত বিশেষকৈ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব শেষৰলৈ বিশেষকৈ আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে বুলি কৈছে নিজৰ পৰিকল্পনা কাকো আপোনালোকে ক'ব নালাগে প্ৰকাশ কৰিব নালাগে বুলি কৈছে বিশেষকৈ জুলাই মাহৰ এই সময়খিনিত বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফলাফল আনিছে এই মাহত এই সময়ছোৱাত আপুনি আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতাক বিশ্বাস কৰিব লাগিব আপুনি আগবাঢ়ি যাব পাৰিব আপুনি আপোনালোকৰ নিজৰ কেৰিয়াৰত উৎকৃষ্ট প্ৰদৰ্শন দেখুৱাৰ সম্ভাৱনা আছে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত ভাল সুযোগ পাব বুলি কৈছে একে সময়তে আপুনি আপোনালোকৰ যি কষ্টৰ ফল আপোনালোকে এই জুলাই মাহত লাভ কৰাৰ সম্ভাৱনা আছে নতুন সুযোগ আপোনালোকৰ বাবে উপলব্ধ হ'ব নতুন পৰিকল্পনা আপোনালোকে হাতত ল'ব আপোনালোকৰ বৈবাহিক জীৱনটো কিন্তু ভালকৈ ৰাখিব লাগিব বিশেষকৈ বুজাবুজি লাগিব এই জুলাই মাহটোত বিশেষকৈ আপোনালোকে ধ্যান ৰাখিব কিছুমান সৰু সৰু তৰ্ক হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ গভীৰতা আৰু ঘনিষ্ঠতা বাঢ়িব এই সময়ত সংগীৰ আৱেগিক মোহবোৰ মজবুত কৰাৰ সময় বুলি কৈছে আৰ্থিকভাৱে এই মাহত বাজেট ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত আপোনালোকে সফল হ'ব বুলি কৈছে বিশেষকৈ বিনিয়োগৰ দ্বাৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে যদিও বিত্তীয় বিষয়ত খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগিব 2025 চনৰ জুলাই মাহৰ বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলে এই মাহত কিছু প্ৰত্যাহ্বান কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিন্তু সেইখিনি আপোনালোকে সমাধানৰ বাবে চেষ্টা চলাব বুলি কৈছে একে সময়তে বিশেষকৈ জুলাই মাহত আপোনালোকৰ আত্মবিশ্বাস আৰু কৰ্মৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব নতুন কাম আৰু প্ৰকল্পটো আপুনি সফলতা লাভ কৰাৰ সম্ভাৱনা আছে যিমান পাৰে কষ্ট কৰিব বুলি কৈছে একে সময়তে আপোনালোকৰ বন্ধু বান্ধৱী বা পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিব যি আপোনালোকৰ মানসিক যি শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব যেতিয়া কিবা এটা কামত আগবাঢ়িব এই জুলাই মাহত যেতিয়া আত্মীয়ৰ পৰা পৰিয়ালবৰ্গৰ পৰা যেতিয়া ছাপোৰ্ট পাব আপোনালোকৰ নিজৰ মনত কনফিডেন্স বাঢ়িব বিশেষকৈ সাহস বাঢ়িব কিবা এটা কৰাৰ বাবে আৰু সেইখিনি আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত বহুত বেছি সহায় কৰিব বুলি কৈছে যেতিয়া আপুনি কিবা এটা কামত আগবাঢ়ি গৈছে আত্মীয়ৰ পৰা জীৱন সংগীৰ পৰাই হওক আপোনালোকৰ পিতৃ মাতৃৰ পৰা হওক যেতিয়া ছাপোৰ্ট পাব সহায় পাব সমৰ্থন পাব নিশ্চয়কৈ আপোনালোকৰ সেইখিনি ক্ষেত্ৰত কনফিডেন্স বাঢ়িব আত্মবিশ্বাস বাঢ়িব আৰু সেইখিনি আপোনালোকে লাভ কৰিব পাৰে এই জুলাই মাহত গতিকে নিজৰ কৰ্মৰ প্ৰতি সজাগ হৈ থাকিব বুলি কৈছে আপোনালোকৰ মানসিক শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব একে সময়তে আপোনালোকৰ ব্যক্তিগত আৰু বিশেষকৈ পেছাগত দুয়োটা দিশতে আপোনালোকে উপকাৰী বুলি প্ৰমাণিত হ'ব এই জুলাই মাহটোত বিশেষকৈ অত্যধিক আত্মবিশ্বাসী কেতিয়াবা কিন্তু অহংকাৰৰ ভাৱ আপোনালোকৰ সৃষ্টি কৰিব পাৰে গতিকে বেছি আত্মবিশ্বাসী হৈ যিকোনো কাম নকৰিব বিশেষকৈ মানসিক চাপৰ পৰা হাত সাৰিবলৈ আপোনালোকে ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব যধেমধে আপোনালোকে এই সময়খিনিত কিন্তু কথা কওঁতে সাৱধান হ'বলৈ যধেমধে টকা পইচা খৰচ নকৰিব য'তে ত'তে বিনিয়োগ নকৰিব বিনিয়োগ কৰোঁতে কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব আপোনালোকৰ ব্যক্তিগত তথ্য অচিনাকি মানুহক দিব নালাগে নিজৰ পাৰ্চনেল কথা সকলো মানুহৰ আগতে শ্বেয়াৰ কৰিব নালাগে কথা বতৰা বিশেষকৈ সুৰ কোমল কৰি ৰাখিব লাগিব বিশেষকৈ কোনোবাই আপোনালোকৰ অগ্ৰগতিত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে সেইখিনি ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব আৰু খৰখেদাকৈ লোৱাৰ সিদ্ধান্তবোৰে কিন্তু আপোনালোকক বিপদত পেলাব পাৰে জুলাই মাহত গতিকে ধ্যান ৰাখিব লাগিব বুলি কৈছে বৈবাহিক জীৱনত সৰু সৰু সংঘাত হৈ থাকিব পাৰে কিবা এটা ভুল বুজাবুজি হৈ থাকিব পাৰে মাজে মাজে এজনে সিজনৰ অনুভৱক বুজি নাপালে কিন্তু মনৰ ভাৱবোৰ যেতিয়া বুজি নাপাব তৰ্ক পেচালবোৰ বাঢ়িব পাৰে সেইটো স্বাভাৱিক গতিকে কিন্তু সেইখিনি ক্ষেত্ৰতে যে ডাঙৰ এটা ডিচিজন বা সিদ্ধান্ত ল'ব লাগিব তেনে কথা নহয় গতিকে ধ্যান ৰাখিব পৰিৱেশ আৰু পৰিস্থিতি চাই আপোনালোকে সেইখিনি ক্ষেত্ৰত আপোনালোকে বুজি সম্পৰ্কবোৰ ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰক এই সময়ত সংগীৰ সৈতে আৱেগিক বন্ধন শক্তিশালী কৰাৰ সময় বুলি কৈছে বৈবাহিক বা বিবাহিত লোকসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগে পৰিয়ালৰ সৈতে সময় কটালে আপোনালোকৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব এই মাহত আপোনজনৰ সৈতে মৰম চেনেহ বা বুজাবুজি ভৰা এটা মুহূৰ্ত আপোনালোকে কটাবৰ বাবে চেষ্টা কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব স্বাস্থ্যৰ যত্ন ল'ব লাগিব এই জুলাই মাহটোত আপোনালোকে নিজৰ স্বাস্থ্যৰ
বিশেষকৈ ধ্যান ৰাখিব লাগিব মানসিক চাপ আৰু অনিন্দাৰ পৰা হাত সাৰিবলৈ বিশেষ যত্ন ল'ব লাগিব বুলি কৈছে বতৰ পৰিৱৰ্তনৰ বাবে কিছু আপোনালোকৰ কৈছে যে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বতৰ অনুসৰি আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিন্তু ধ্যান ৰাখিব লাগিব বুলি কৈছে গৰমৰ বাবে কিছু সমস্যা আপোনালোকৰ হ'ব পাৰে বুলি কৈছে জুলাই মাহত মানসিক চাপমুক্ত হৈ থাকিবলৈ আপোনালোকে যিমান পাৰে নিজৰ ভাল লগা কামত সময় দিয়ক বুলি কৈছে নিজৰ ভাল লগা সময়খিনিত আপোনালোকে কিছু টাইম স্পেণ্ড কৰক বুলি কৈছে ভাল হ'ব বুলি কৈছে মানসিক শান্তি পাব মানসিক আপোনালোকৰ যি স্থিৰতা ধৈৰ্য আপোনালোকে সেইখিনি বজাই ৰাখক বুলি কৈছে একে সময়তে যোগাসন আৰু ব্যায়ামৰ ওপৰতো কিন্তু গুৰুত্ব প্ৰদান কৰিলে ভাল হ'ব বুলি কৈছে জুলাই মাহত আপোনালোকে প্ৰতিকাৰ স্বৰূপে কিছুমান আপোনালোকে কাম হাতত ল'ব পাৰে বা কিছুমান কাম কৰিব পাৰে মানসিক চাপৰ পৰা বিশেষকৈ হাত সাৰিবলৈ আপোনালোকে যিমান পাৰে যোগাসন আৰু ধ্যান কৰক বুলি কৈছে একে সময়তে নিয়মীয়াকৈ ব্যায়াম আৰু যোগাসন কৰিলে আপোনালোকৰ শক্তিৰ অক্ষত থাকিব আৰু এই মাহত যিমান পাৰে পৰিয়ালৰ সৈতে সময় কটাওক সকলোৰে লগত টাইম স্পেণ্ড কৰক সকলোকে সময় দিয়ক বুলি কৈছে আপোনালোকে যদি বিবাহিত নিজৰ পৰিয়ালক নিজৰ পৰিবাৰক সময় দিয়ক ঘৰৰ পিতৃ মাতৃক সময় দিয়ক কিছু তেওঁলোকৰ সৈতে কিছু আপোনালোকৰ সময় কটাওক বুলি কৈছে ল'ৰা ছোৱালীক লৈ আপোনালোকৰ চিন্তা যদি আছিল সেইখিনি কেনেকৈ সমাধান কৰিব পাৰে যে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান দিব লাগিব বুলি কৈছে আৰু কৈছে যে আৰ্থিক বিষয়ত বা টকা পইচা তেনেকুৱা ধৰণৰ বিষয়ত বিনিয়োগ কৰাৰ ক্ষেত্ৰতে হওক বা লেনদেন কৰাৰ ক্ষেত্ৰতে হওক দিওঁতে মেলোতে হওক বিশেষকৈ অলপ আপোনালোকে খৰখেদাকৈ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব লাগিব খৰখেদাকৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে আৰ্থিক দিশত বিশেষকৈ এই দিশটোত কিন্তু আপোনালোকে অলপ জুলাই মাহত অলপ সতৰ্কতা অৱলম্বন কৰাৰ গুৰুত্ব দিব লাগিব বুলি কৈছে বিশেষকৈ নিজৰ যি পাৰ্চনেল কথা ব্যক্তিগত কথাবোৰ আপোনালোকে বেলেগৰ আগত বা আন কোনো অচিনাকি মানুহক আপোনালোকে সকলো কথা শ্বেয়াৰ কৰিব নালাগে কাৰণ সেইসকল ব্যক্তি আপোনালোকৰ সেই দুৰ্বলতাখিনি সুযোগ ল'ব পাৰে সময় গতিকে সময়ত কিন্তু আজি নল'লেও পাছতো ল'ব পাৰে গতিকে সেইখিনি ধ্যান ৰাখিব গতিকে সকলো পাৰ্চনেল কথা বা নিজৰ উইকনেছবোৰ দুৰ্বলতাখিনি কেতিয়াও আপোনালোকে এই মাহত প্ৰকাশ নকৰিব জুলাই মাহত বিশেষকৈ ধ্যান ৰাখিব তেতিয়া এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আৰু যিমান পাৰে আপোনালোকে নিজৰ স্বভাৱত আপোনালোকে ধৈৰ্য কোমলতা ৰাখিব ৰুটিনৰ প্ৰতি মনোযোগ দিয়ক এটা তালিকা বনাই ল'ব বা আপোনালোকে এটা ছিষ্টেমত আগবাঢ়ক বুলি কৈছে কোনখিনি কেনেকৈ আগবাঢ়িব কেনেকৈ আগবাঢ়ি গ'লে উপকৃত হ'ব কেনেকৈ সফলতা অৰ্জন কৰিব পাৰি সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে ফ'কাছ দি আগবাঢ়িব লাগিব বুলি কৈছে একে সময়তে কিন্তু আপোনালোকে মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগাসন আৰু ধ্যান কৰিলে উপকৃত হ'ব বুলি কৈছে নিজৰ আত্মবিশ্বাস আৰু ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখিব লাগিব নিজৰ ওপৰত বিশ্বাস লাগিব নিজৰ ওপৰত ছেল্ফ কনফিডেন্স লাগিব নিজৰ ওপৰত যেতিয়া বিশ্বাস থাকিব আপুনি ডাঙৰ ডাঙৰ সমস্যা সমাধান কৰিব পাৰিব ডাঙৰ ডাঙৰ প্ৰব্লেম আপোনালোকে সলভ কৰিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব একে সময়তে আপোনালোকে নিয়মীয়াকৈ যোগাসন কৰিবলৈ একেবাৰে নাপাহৰিব বুলি কৈছে বিশেষকৈ বৃশ্চিক ৰাশিৰ লোকসকলে এই সময়খিনিত ধৈৰ্য বজাই ৰাখিলে উপকৃত হ'ব মাহৰ ৰাশিফল অনুসৰি এই সময়খিনিত কিন্তু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ কামবোৰত অলপ পলম আৰু মানসিক উত্তেজনা হ'ব পাৰে কিছু টেনশ্যন থাকিব কিছু এটা চিন্তা থাকিব আপোনালোকৰ বুলি কৈছে টকা পইচাক লৈ পেলাই তেনেকুৱা ধৰণৰ আৰ্থিক বিষয়ত কিন্তু অসুবিধা আহিব পাৰে কিছু সমস্যা আহিব পাৰে গতিকে যিমান পাৰে আগষ্ট মাহটোত টকা পইচাৰ জমা কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বা ছেভিঙৰ ওপৰত গুৰুত্ব দিব অপ্ৰয়োজনীয় খৰচবোৰ বন্ধ কৰিব লাগিব নিজৰ আৰ্থিক অৱস্থা ভাল কৰি ৰাখিবৰ বাবে নিজে চেষ্টা কৰিব লাগিব বিশেষকৈ নিজৰ সমস্যাখিনি নিজেহে সলভ কৰিব পাৰিব গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব বিশেষকৈ আগষ্ট মাহৰ মধ্যভাগৰ এই সময়খিনিত উন্নত হ'ব আপোনালোকৰ আৰ্থিক অৱস্থা ছুটি ভ্ৰমণৰ লাভজনক হ'ব বুলি কৈছে আগষ্ট মাহটোত ছুটি যদি ভ্ৰমণ কৰে সেইখিনি ক্ষেত্ৰত লাভান্বিত হ'ব বুলি কৈছে একে সময়তে ভাই ভনীৰ সমস্যাৰ উদ্বেগ সৃষ্টি কৰিব পাৰে বুলি কৈছে কিবা এটা সমস্যা হ'ব পাৰে ভাই ভনীৰ সৈতে নতুন সম্পত্তি কিনাৰ বাবে উপযুক্ত সময় নহয় বুলি কৈছে আগষ্ট মাহটোত পিতৃ মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব বুলি কৈছে আগষ্ট মাহত বিশেষকৈ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে পিতৃ মাতৃৰ স্বাস্থ্যৰ লগতে নিজৰ স্বাস্থ্যৰ যত্ন ল'ব সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব প্ৰেমৰ সম্পৰ্কত সমন্বয় অভাৱ হ'ব পাৰে বুজাবুজি অভাৱ হ'লে সম্পৰ্কত কিন্তু সমস্যা হ'ব পাৰে গতিকে ইজনে সিজনৰ অনুভৱ বুজি পাব লাগিব মনৰ ভাৱবোৰ বুজি পাব লাগিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে একে সময়তে কৈছে যে ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত স্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি হ'ব এই আগষ্ট মাহটোত এটা ভাল প্ৰতিফলনো দেখিব বুলি কৈছে নিজৰ সমস্যাখিনি সমাধান কৰি আপোনালোকে আগবাঢ়ি যাব পাৰিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত যিকোনো ডিচিজন তৎক্ষণাত ল'ব নালাগে গতিকে ধ্যান ৰাখক নিশ্চয়কৈ উপকৃত হ'ব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এই 3 মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ কিন্তু সতৰ্কতা অৱলম্বন কৰক আপোনালোকে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব আপোনালোকৰ আগন্তুক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়